অখিল গগৈ বৰ বেলেগ ধৰণৰ মানুহ। মোৰ আগত তেওঁ বেলেগ কথা পাতে, আপোনালোকৰ আগত বেলেগ কথা পাতে, কংগ্ৰেছৰ ওচৰত বেলেগ কথা পাতে। তেওঁৰ কথাবিলাক একে নহয়, তেওঁ বেলেগ বেলেগ কথা পাতি থাকে। মই নাজানো তেওঁ কিয় এস্কৰ্ট লাগে। আমিতো এস্কৰ্ট পাৰিলে এৰি দিয়াৰ মতলবত থাকোঁ। তেওঁ এতিয়া IGPক SBক ফোন কৰি আছে এস্কৰ্ট। কালিৰ কাৰণেতো মই এস্কৰ্টখন দি দিছিলোঁ। কালি তেওঁ এনেই হুলস্থুল লগাই দিলে যে কৌশল দুৱৰীয়ে তেওঁক মাৰিব বুলি। মাৰিলে নেকি? তেওঁ হেডলাইনত থাকিবৰ কাৰণে কিবা কিবি কথা কৈ থাকে। যোৱাকালি তেওঁ কি পৰিৱেশ কৰি দিছিলে যে তেওঁক মাৰিবই। 3খন চিঠি লিখিলোঁ মই, এইবোৰ কৰি থকা নাছিল জানো? সৰু ল'ৰাৰ দৰে কিবা এটা কুটকুটাই থাকে। আৰু যেতিয়া একো কাম নাথাকে তেতিয়া তেওঁৰ একদম সন্মানীয় বৃদ্ধা মাতৃগৰাকীক কষ্ট দিয়া আৰম্ভ কৰে। যেতিয়া বেলেগ একো নাথাকে তেতিয়া আমাৰো একে বয়সৰ মা আছে, ইয়াত লৈ আহিব তাত লৈ আহিব, কষ্ট দি থাকে। মোৰ দেখিলেই বেয়া লাগে। লাষ্টত যেতিয়া কেইদিনমান একো কাম নাথাকে তো সেইটো কামত লাগি যায়। ক'ত এছেম্বলিত তেওঁ কথা কেতিয়া কয়? মইতো আজিলৈকে তেওঁক এছেম্বলিত কথা কোৱা শুনা নাই। আমি ৰাতিপুৱা তেওঁক পীযুষে ফোন কৰি দিয়ে যে দাদা আজি কষ্টত আছোঁ, অলপ অখিলদা জমাই থাকিব। তেওঁ জমাই থাকে। মইতো এছেম্বলিত কথা কোৱা তেওঁক কেতিয়াও শুনা নাই। পীযুষে যেনেকৈ কয় তেওঁ তেনেকৈ কৰি থাকে। মইতো আজিলৈকে কথা পতা শুনা নাই। ৰাতিপুৱা পীযুষৰ লগত কথা পাতে, আজি বৰ ডাল হৈ থাকিব, আপুনিও জমাব, মুখ্যমন্ত্ৰীয়ে এনেকৈ ক'ব, তেওঁ তেনেকৈ কৰি থাকে। তেওঁতো কোনো চিৰিয়াছ কথা কিবা আজিলৈকে ভাষণ দিছে নেকি? 15 মিনিটৰ ভাষণ এটা আজিলৈকে আপোনালোকে মোক কওক যে ৰাজ্যপালৰ ভাষণ বা বাজেট বক্তৃতাৰ ওপৰত তথ্য বা গোটেইখিনি গোটাই প্ৰমোদ গগৈয়ে যেনেকৈ শিৱসাগৰ বিধায়ক কোন আছিল? প্ৰমোদ গগৈ ডাঙৰীয়াই যেনেকৈ বিধানসভাত ভাষণ দিছিলে তেনেকুৱা আজিলৈকে অখিল গগৈ এটাও ভাষণ দিছে নেকি? ফট কৰি উঠিব, আকৌ হাঁহি দিব, আকৌ ওলাই যাব, আকৌ বহি দিব। তেওঁতো এইবিলাক কৰি থাকে। তেওঁক চাই ভাল লাগে। সেইকাৰণে ময়ো তেওঁৰ সমষ্টিত কেম্পেইন কৰিব যোৱা নাইতো তেওঁৰ এগেইনষ্টত। মই এটা সমষ্টিতে হিন্দু প্ৰধান এটা সমষ্টিতে কেম্পেইন কৰিব যোৱা নাই, সেইটো হ'ল শিৱসাগৰ। কাৰণ বিধানসভাত তেওঁক প্ৰয়োজন আছে, নহ'লে ৰাস্তাত হুলস্থুল কৰি থাকিলেহেঁতেন 5 বছৰ। মই জিকাই আনিবতো নোৱাৰোঁ। ভোটটোতো শিৱসাগৰৰ মানুহে দিছে, ভোট মইতো দিয়া নাই। জিকাইছেতো শিৱসাগৰৰ মানুহে, কিন্তু তেওঁক ভোট দিব নালাগে বুলি ক'বৰ কাৰণে মই শিৱসাগৰ যোৱা নাই। আশীৰ্বাদটোতো দিয়া নাই, কিন্তু যদি ইনডাইৰেক্টলি আৰু কিন্তু তেওঁক নাথাকিলে ভাল নালাগিলেহেঁতেন। চতুৰ নহয়, ভাল লাগে। ফেচবুক চাব গোটেইখিনি। তেওঁক ভাল লাগে মুঠতে চাই পেলাই। তেওঁ এই 5 বছৰ যদি এছেম্বলিত নাথাকিলেহেঁতেন, এই অমুকত আন্দোলন তমুকত আন্দোলন এইবিলাক কৰি ঘূৰি ফুৰিলেহেঁতেন। এতিয়া এছেম্বলিতে থাকিব, তেওঁ মনত ভাবে তেওঁ এটা এছেম্বলিত বহুত ডাঙৰ ভূমিকা পালন কৰে বুলি। ঠিক আছে, ভাবি থাকিলে হ'ল। তেওঁ এছেম্বলিত থকাটো আমাৰ কাৰণে ভাল। এটা ভালো লাগি থাকে, এণ্টাৰটেইনমেণ্টো হৈ থাকে। আৰু বাহিৰত হুলস্থুল কৰাতকৈ এছেম্বলিতে কৰি থাকক যি কৰে। গতিকে এইটো কাৰণে বিজেপিৰ সফলতা এইটো তেওঁলোক যোগদান কৰাৰ সময়তে আপোনালোকে এইবিলাক কৰি আছিলে। কোনোবা জয়ন্ত দাস, কোনোবা মীৰা বৰঠাকুৰ, এইবিলাকতো আপোনালোকৰ খেলা আছিলে। কিন্তু মইতো প্ৰথমতে কৈছোঁ যে প্ৰদ্যুৎ বৰদলৈ বহুত ভাল ভোটত জিকিব। কাৰণ মানুহে বিজেপিৰ চিম্বলটোত ভোট দিয়ে, ব্যক্তিক ভোট নিদিয়ে। সেইটো কাৰণে যোৱাবাৰো অমীয় ভূঞা যিমান ভোটত জিকিছিল, এইবাৰো ভূপেন বৰাই ছেম টু ছেম ভোটত জিকিছে। প্ৰদ্যুৎ বৰদলৈও ভাল ভোটত জিকিছে। এইবিলাক আপোনালোকৰ জেনজি, কুন্কি চৌধুৰী, ইটো এইবিলাক চব আপোনালোকৰহে খেলা আছিলে। এইটোতো অসমৰ মানুহৰ খেলা নাছিলে। এইবিলাকতো আপোনালোকেহে জমাই আছিলে গোটেই ইলেকশ্যন পিৰিয়ডত। মানুহেতো মানুহৰ কাম কৰি গৈ আছে। যাক য'ত ভোট দিব লাগে মানুহে আগৰ পৰাই জানে, মানুহে ভোট দিম বুলি নিশ্চিত ভোট দিছে। কিন্তু এই বোলে জেনজি, এই বোলে অমুক, এই বোলে আপোনালোকে এইবিলাক চব আপোনালোকেহে কৰি আছিলে। এইবিলাকততো আমি পলিটিক্সৰ মানুহবিলাকেতো এইবিলাকত ইণ্টাৰেষ্ট লৈ থকা নাই। কাৰণ পলিটিক্সত থকা মানুহে জানেই যে এইখন বিজেপিৰ গাঁও, বিজেপিক ভোট দিব। এইজন বিজেপিৰ ব্যক্তি বিজেপিক ভোট দিব। এইজন কংগ্ৰেছৰ ব্যক্তি কংগ্ৰেছক ভোট দিব। এইজনে কংগ্ৰেছক ভাল পায়, কংগ্ৰেছক ভোট দিব। এওঁ CPMক ভোট পায়, CPMক দিব। এইটোতো
মোটামুটি সকলোৱে জানে আৰু এইবোৰ নিজেতো প্ৰভাৱিত নকৰে খালি কি ৰাতি ইনষ্টাগ্ৰামটো চাই ভাল লাগে ফেচবুক চাই ভাল লাগে কেৰেক কৰি ওলালে এটা ইটো পাৰ হৈ গ'ল ইটো ওলালে ৰাতি মানুহৰ টোপনিবিলাক কমি গৈছে আজিকালি ইনষ্টাগ্ৰাম চাই থাকোঁতে সময় পাৰ হৈ যায় দিলে নে নাই পলিটিকেল পাৰ্টিৰ মেনিফেষ্টোত কেতিয়াও ভূপেন হাজৰিকা জুবিন গাৰ্গ এইবিলাক উল্লেখ কৰিব নালাগে এইটো কংগ্ৰেছক আজি এডভাইচ দিয়া মানুহ নাই কাৰণে এইবিলাক হৈছে আৰু কংগ্ৰেছৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সতো চাবচোন ডাঙৰ কৰি জুবিন গাৰ্গৰ ফটো এখন থৈ দিছে তাত কাৰ ফটো থ'ব লাগিছিল তৰুণ গগৈৰ ফটো কাৰণ পলিটিক্সত তৰুণ গগৈ আছে কাৰ ফটো থ'ব লাগিছিল হিতেশ্বৰ শইকীয়াৰ ফটো কাৰ ফটো থ'ব লাগিছিল গোপীনাথ বৰদলৈৰ ফটো পলিটিক্সৰ মানুহ তেওঁলোকে জুবিন গাৰ্গৰ ফটোখন তাত থৈ দিছে ডাঙৰ কৰি তাৰমানে গোটেই ইছ্যুটোৱে আছিল যে কংগ্ৰেছৰ ভোট নাই জুবিনৰ ভোট লাগে আমাক তেওঁলোকে কি বুজাইছিল যে আমাৰ ভোটটোত নাই গতিকে জুবিন অনুৰাগীসকলে আমাক ভোট দিয়ক হয়নে নহয় তেওঁলোকে ইলেকশ্যনৰ আগতেই স্বীকাৰ কৰি ল'লে যে কংগ্ৰেছৰ ভোটটোত নাই আমাৰ ভোট নাই আমি হাৰিম গতিকে জুবিন অনুৰাগীৰ ভোটখিনি আমাক দিয়ক এতিয়া জুবিন অনুৰাগীতো ময়ো পঢ়োঁ বিজেপিৰ মানুহবিলাকতো জুবিন অনুৰাগী মেক্সিমাম জুবিন অনুৰাগী কোন বিজেপিত থকা মানুহবিলাকে কাৰণ কংগ্ৰেছত থকা মানুহবিলাকেতো মায়াবিনী আৰু দয়াবিনীৰ মাজততো পাৰ্থক্যও নাজানে গতিকে কংগ্ৰেছৰ জুবিন অনুৰাগীখিনি হ'ল দয়াবিনী জুবিন অনুৰাগী আৰু বিজেপিৰ জুবিন অনুৰাগীখিনি হ'ল মায়াবিনীৰ জুবিন অনুৰাগী সেইকাৰণে তেওঁলোকে ক'লেইতো বিজেপিৰ মানুহখিনিয়ে তেওঁলোকক ভোট দি নিদিয়ে তেওঁলোকৰ গোটেই বস্তুটোৱেই ভুল আছিলে সেইকাৰণে প্ৰথম দিনাই মই কৈছিলোঁ যে এইটো এটা পাপ হৈ আছে কাৰণ জীৱনকালত কোন কংগ্ৰেছৰ মানুহক আপোনালোকে জুবিন গাৰ্গৰ লগত দেখিছিল এইটোতো একদম এটা নিকৃষ্ট ৰাজনীতি চলি আছে নহয় যে জীয়াই থাকোঁতে জুবিনক গালি পাৰিলোঁ মৰাৰ পিছত আমি জুবিনৰ অনুৰাগী হ'লোঁ এইটোতো এটা বেয়া পলিটিক্স হৈ আছিলে নহয় এইটো আজিৰ পৰা শেষ হওক জুবিনেই কৈ গ'ল পলিটিক্স নকৰিবা বন্ধু তেওঁলোকে পলিটিক্স কৰি আছে সেইকাৰণে জুবিনৰ জেনুইন অনুৰাগীখিনিয়েও এইবাৰ তেওঁলোকক ভোট নিদিলে মোৰ যিটো এছেছমেণ্ট ভুল শুদ্ধ আপোনালোকে জানে এইটো কংগ্ৰেছটো কংগ্ৰেছ ৰকিবলৈ হৈ আছে কাৰণ গোটেইকেইজন MLA টো সেইটো লাইনতে আছে এইটো কংগ্ৰেছ পিছৰ কি হয় বেলেগ